আজি বনাওঁ টেষ্টি পনীৰৰ ৰেচিপি এটা। ৰেচিপিটোৰ নামটো কি মই নিজেও নাজানোতে বনাইছোঁহে আৰু এনেকৈ খাই ভাল লাগে মাজে মাজে কেতিয়াবা। যদি কোনোবাই জানে নামটো কমেণ্ট কৰি জনাব। আৰু যে ক'ৰবাত গ'লেও যদি ভাগৰ লাগে আহি দৌৰাদৌৰিকৈ বনাই খাব পাৰিব, যিহেতু মই বজাৰত গৈছিলোঁ আৰু বজাৰৰ পৰা আহি দৌৰাদৌৰিকৈ মই এই পনীৰখিনি বনালোঁ। খাবলৈ কিন্তু বহুত সোৱাদ লগা হৈছিলে। আৰু তাৰ কাৰণে মই 2টা বিলাহী কাটি লৈছোঁ আৰু এফাল ডাঙৰ চাইজৰ পিঁয়াজ এটা আৰু এফাল মই কাটি লৈছোঁ আৰু তাৰে মাজৰ অংশটো ব্যৱহাৰ কৰিছোঁ এতিয়া, বাকীখিনি পিছত দৰকাৰ হ'ব। লগতে লৈছোঁ মান ধনিয়া আৰু 2টা কেঁচা জলকীয়া। তাৰপিছত কেৰাহীত তেল গৰম হ'বলৈ দিলোঁ গোটা গৰম মছলা, লগতে দিলোঁ পিঁয়াজ, মান ধনিয়াখিনি, বিলাহীখিনি প্ৰায় একেলগেই দিছোঁ গোটেইখিনি। দি তাতে নিমখ, হালধি আৰু কেইটামান সোৱাদৰ বাবে চেনি দি দিছোঁ আৰু লগতে কাজু কেইটামান দি দিছোঁ। দি গোটেইখিনি অকণমান সিজালৈকে এনেদৰে ভাজি থাকিলোঁ। যেতিয়া সিজিলে তাৰপিছত গেছটো বন্ধ কৰি অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ। এতিয়া আনখিনি যোগাৰ কৰি লৈছোঁ। এটা চিমলা মিৰ্চ কাটি লৈছোঁ, মাজৰ অংশটো গুটিবোৰ এৰুৱাই লৈছোঁ আৰু লগতে দেখুওৱা ধৰণে কাটি লৈছোঁ এনেদৰে। আৰু পিঁয়াজখিনি যে থৈ দিছিলোঁ সেইখিনি মই এনেদৰে কাটি লৈছোঁ আৰু ভিডিঅ'ত দেখুওৱা ধৰণে এনেদৰে এৰুৱাই লৈছোঁ। আৰু একদম ইজি আৰু খাবলৈ কিন্তু বহুত সোৱাদ লগা দেই, সঁচাকৈ আমাৰ ঘৰৰ মানুহ চবেই খাই বহুত ভাল পাইছে। তাৰপিছত আৰু পনীৰ লৈছোঁ 250 গ্ৰাম। সেইখিনিও মই নিজৰ জোখমতে কাটি লৈছোঁ। ডাঙৰ সৰু যেনে ইচ্ছা এনেদৰে কাটি ল'ব পাৰে, মই নিজৰ জোখ অনুযায়ী কাটি লৈছোঁ। আৰু পনীৰখিনিতো মই নিমখ, হালধি, অকণমান জলকীয়া গুড়িলে এনেদৰে সানি লৈছোঁ। তাৰপিছত মছলা অকণমান লৈছোঁ, জিৰা, গৰম মছলা আৰু ৰেড চিলি পাউডাৰ। এইখিনি মই মিক্স কৰি অকণমান দেৰি ৰাখি দিলোঁ, পানীৰে তিয়াই থৈ দিলোঁ। আৰু লগতে ঠাণ্ডা হ'বলৈ দিয়া বিলাহীখিনি মই ধুনীয়া এটা পেষ্ট বনাই ল'লোঁ আৰু আনফালে কেৰাহী গৰম হ'বলৈ দিলোঁ। তাত দিলোঁ চিমলা মিৰ্চ আৰু পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। প্ৰায় 1 মিনিট সময় ভাজিছোঁ, বেছি সময় ভাজিব নালাগে। আৰু তাৰপিছত ধুনীয়াকৈ নমাই ল'লোঁ। আৰু এতিয়া সেই একেখিনি তেলতে মই এতিয়া পনীৰখিনি ফ্ৰাই কৰিম। আৰু পনীৰখিনি এনেদৰে নিমখ, হালধি সানি ল'লে মানে টেষ্টটোও ভাল হয় আৰু পনীৰৰ কালাৰটোও ধুনীয়া হয়। পনীৰখিনি এনেদৰে এচাইড ৰঙচুৱা হোৱালৈকে মই ভাজি লওঁ, তাৰপিছত নমাই ল'লোঁ। আৰু সেই একেখিনি তেলতে অকণমান আৰু তেল দি এতিয়া মই এখিলা তেজপাত দিছোঁ, লগতে তিয়াই থোৱা মছলাখিনি তাত দি দিছোঁ। আৰু তাৰপিছত বিলাহী পেষ্টখিনিও তাত দি ধুনীয়াকৈ লৰাই লৈছোঁ। এতিয়া এইখিনি মই মছলাবোৰ এৰি দিয়ালৈকে মানে অকণমান দেৰি ভাজি থাকিম। যিহেতু মছলাবোৰ বহুত চিটিকি আছিল, সেইকাৰণে ঢাকন লগাই মই এনেদৰে অকণমান দেৰি ভাজি থাকিলোঁ। আৰু দেখিছেনে ধুনীয়াকৈ মছলাবোৰে যেতিয়া তেল এৰিলে তেতিয়া মই ভাজি থোৱা পনীৰ, চিমলা মিৰ্চ, পিঁয়াজখিনি গোটেইখিনি একেলগে দি ধুনীয়াকৈ লৰাই লৈছোঁ। আৰু মছলা পিছা জাৰটোত যে অকণমান মছলা লাগি আছিল সেইখিনি অকণমান পানীৰে আখালি দিলোঁ। আৰু একদম যেতিয়া হ'ল তেতিয়া অকণমান শেষত টমেটো চচ অকণমান দি দিলোঁ, দি লৰাই দিলোঁ আৰু গেছটো বন্ধ কৰি দিলোঁ। আৰু শেষত অকণমান বাটাৰ আছিলে দি দিলোঁ, বাটাৰটো অপশ্যনেল হয়, নিদিলেও কথা নাই। আৰু মান ধনিয়া অকণমান দি দিলোঁ। আৰু ৰেডি হৈ গ'ল মোৰ আজিৰ পনীৰৰ ৰেচিপি। ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টি চাই ভাল পাইছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। আপোনালোকৰ এটা লাইক আৰু কমেণ্টে আগলৈ ভিডিঅ' বনাবলৈ বহুত উৎসাহ দিয়ে। আজিলৈ আহোঁ।